এইবাৰ আমাৰ এইটো 6 সংখ্যক হ'ল যাত্ৰা 6 প্ৰতি বছৰে আমি কৰি আছোঁ যাত্ৰা নাম দি আৰু যাত্ৰাৰ উদ্দেশ্য এইটো যে আপোনাৰ শিকাৰুসকলক এটা প্লেটফৰ্ম দিয়া অকল অসমতে হেৰি কৰি নাই আমি অকণমান চেষ্টা কৰিছোঁ যাতে বাহিৰৰো কৰিব পাৰোঁ কিন্তু এই যাত্ৰা 6ত অকল মোৰ নিজৰ স্কুল আৰু নৱনীতা শৰ্মা শিল্পী তেওঁৰ স্কুল কম্বাইন কৰি এখন এক্সিবিশ্যন কৰা হৈছে মোৰ স্কুল হ'ল শাৰদা চাৰুকলা মহাবিদ্যালয় আৰু নৱনীতা শৰ্মাৰ সৃজনী স্কুল অফ আৰ্ট ইয়াৰ পৰা টোটেল আমাৰ ষ্টুডেণ্ট আছে 29 আৰু পেইণ্টিং আছে 59খন ৱাটাৰ কালাৰ এক্ৰাইলিক পেঞ্চিল শ্বেডিং তেওঁলোকে যি কৰিছে মানে সেইখিনি আমি ডিছপ্লে কৰিছোঁ ক্লাছ 1ৰ পৰা BSc লৈ ষ্টুডেণ্ট ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু এই এক্সিবিশ্যনখন আজিৰ পৰা 5 তাৰিখলৈ থাকিব ৰাইজৰ সঁহাৰি একান্তভাৱে কামনা কৰিছোঁ তেওঁলোকৰ উপস্থিতিয়ে এই কণ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব গতিকে সকলোৱে যেন আহে এক্সিবিশ্যনখন চাবলৈ এই দুগৰাকী আয়োজকে আগতে যি যাত্ৰা 1-2 5লৈকে আয়োজন কৰিছিল প্ৰায় প্ৰত্যেকখনেই মই উপভোগ কৰিছিলোঁ প্ৰত্যেকখনেই উচ্চমান বিশিষ্ট আৰু আজি ইয়াত যাত্ৰা 6 কেৱল মাত্ৰ শিকি থকা ছবি আঁকিবলৈ শিকি থকা ছাত্ৰ ছাত্ৰীসকলে যিখিনি তেওঁলোকৰ সৃষ্টি প্ৰদৰ্শন কৰিছে তাক দেখি অভিভূত হৈছোঁ কাৰণ ইমান উচ্চমানৰ ইমান ভাল লাগিছে তেওঁলোকৰ প্ৰকাশ তেওঁলোকৰ যেটো ৰঙৰ ব্যৱহাৰ কল্পনা খুব ভাল লাগিছে তাৰ কাৰণে মই তেওঁলোকক অভিনন্দন জনাইছোঁ